নমস্কাৰ গুড মৰ্নিং 18লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমতে এটা ব্ৰেকিং নিউজ 1 অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব বিশেষ মেট্ৰিক পৰীক্ষা 11 অক্টোবৰলৈ চলিব বিশেষ মেট্ৰিক পৰীক্ষা সেবাই ঘোষণা কৰিছে বিশেষ মেট্ৰিক পৰীক্ষাৰ সূচী মূল্যায়ন পদ্ধতিত অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব পাৰিব পৰীক্ষাত কোভিডৰ বাবে এবাৰ অনুষ্ঠিত হোৱা নাছিল মেট্ৰিক পৰীক্ষা পুনৰ এবাৰ কৈছো 1 অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব বিশেষ মেট্ৰিক পৰীক্ষা 11 অক্টোবৰলৈকে চলিব বিশেষ মেট্ৰিক পৰীক্ষা সেবাই ঘোষণা কৰিছে বিশেষ মেট্ৰিক পৰীক্ষাৰ সূচী মূল্যায়ন পদ্ধতিত অসন্তুষ্ট পৰীক্ষাৰ্থীসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব কোভিডৰ বাবে এবাৰ যেহেতু পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল তাৰ পিছতে বিশেষকৈ মূল্যায়নকনক লৈ যথেষ্ট খুব হৈছিল কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যেহেতু প্ৰতিবাদো সাব্যস্ত কৰিছিল আৰু সেই বাবে 1 অক্টোবৰৰ পৰা এতিয়া বিশেষ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে 11 অক্টোবৰলৈকে এই বিশেষ মেট্ৰিক পৰীক্ষা চলিব সেবাই ঘোষণা কৰিছে বিশেষ মেট্ৰিক পৰীক্ষাৰ সূচী মূল্যায়ন পদ্ধতিত যিসকল ছাত্ৰ ছাত্ৰী যিসকল পৰীক্ষাৰ্থী অসন্তুষ্ট তেওঁলোকে এই পৰীক্ষা অৱতীৰ্ণ হ'ব পাৰিব আৰু পুনৰ কৈছো যে কোভিডৰ বাবে এইবাৰ অনুষ্ঠিত হোৱা নাছিল মেট্ৰিক পৰীক্ষা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ যোৰহাটৰ বাসগৃহলৈ অনাৰ পিছতে শোকত ভাগি পৰে পৰিয়াল তথা আত্মীয়সকল অশ্ৰুসিক্ত নয়নেৰে চিকিৎসকগৰাকীক অন্তিম বিদায় জনালে সকলোৱে নিমাতীঘাট ট্ৰেজেডিত প্ৰাণ হেৰুওৱা চিকিৎসকগৰাকীৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা উল্লেখযোগ্য যে নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ এসপ্তাহৰ পিছত ভেকেলি চাপৰিত উদ্ধাৰ হৈছিল চিকিৎসকগৰাকীৰ নিথৰ দেহ নীলা টি চাৰ্ট ক'লা পেণ্ট পিন্ধি থকা অৱস্থাত এনডিআৰএফ এছডিআৰএফে উদ্ধাৰ কৰে গলি যোৱা মৃতদেহটো কাপোৰ হাতৰ টেটু আৰু ব্ৰেচলেট চাই মৃতদেহটো চিনাক্ত কৰিছিল বিক্ৰমজিৎ বৰুৱাৰ বুলি ইপিনে বিশ্বনাথত উদ্ধাৰ হৈছিল ডক্টৰ বিক্ৰমজিৎ বৰুৱাৰ বেগ এগৰাকী নাওৰীয়াই বেগটো উদ্ধাৰ কৰি সমঝাই দিয়ে নদী আৰক্ষীক বেগটোত উদ্ধাৰ হৈছিল বিক্ৰমজিতৰ পান কাৰ্ড এটিএম কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স উল্লেখযোগ্য যে বুধবাৰে নিমাতীঘাটত সংঘটিত ফেৰী দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল মাজুলীৰ গড়মূৰ চিকিৎসালয়ৰ চিকিৎসক বিক্ৰমজিৎ আৰু ইপিনে প্ৰায় এসপ্তাহৰ পিছত চিকিৎসকগৰাকীৰ মৃতদেহ বাসগৃহলৈ অনাৰ পিছত শোকত ভাগি পৰে পৰিয়াল তথা গাঁওবাসী কালি দিনৰ ভাগতে এই খবৰ আহি পৰিছিল যে এটা মৃতদেহ উদ্ধাৰ হৈছে আৰু এই মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে যেহেতু সকলোৱে সন্দেহ প্ৰকাশ কৰিছিল এয়া ডক্টৰ বিক্ৰমজিতৰে মৃতদেহ হ'ব পাৰে বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ হ'ব পাৰে আৰু দেখিবলৈ পোৱা গ'ল যে পৰিয়ালৰ লোকে চিনাক্ত কৰে যে সেয়া ডক্টৰ বিক্ৰমজিতৰে মৃতদেহ আৰু তাৰ পাছৰ পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ সহকৰ্মীসকল কান্দোনৰ ৰোল উঠিছে সহকৰ্মীসকল শোকত ভাগি পৰিছে ঠিক তেনেধৰণে পৰিয়ালৰ লোক শোকত ভাগি পৰিছে আৰু এয়া আমি সেই মুহূৰ্তৰ কিছু দৃশ্যাংশ আমি দেখুৱাই গৈছো শেষ বিদায় জনাইছে অশ্ৰুসিক্ত নয়নেৰে ডক্টৰ বিক্ৰমজিতক দুঃখিত মাজুলীৰ ৰাইজক চিকিৎসা দিয়াৰ কাৰণে তেখেতে তাতে কৰ্মত নিয়োজিত হৈ আছিলে আৰু আকৌ কৈছো মাজুলীৰ ৰাইজক বচাবলৈ তেখেতে গৈ আছিলে কিন্তু নিজে মৃত্যুমুখত পৰিলে এয়া আচলতে তেখেতৰ মহান ত্যাগ সেই ত্যাগক আমি সকলোৰে শ্ৰদ্ধাৰে কৰিম মই আৰু তপন গগৈ ডাঙৰীয়া আমি মৰিয়নিতে আছিলো আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক নিৰ্দেশ দিলে শোকসন্তপ্ত পৰিয়ালৰ আৰু তেখেতৰ আমি শ্ৰদ্ধা জনোৱাৰ কাৰণে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ বাবে ভাষাটো নাই এই মুহূৰ্তত ক'বলৈনো কি ভাষা আছে এজন ডেকা ল'ৰা আৰু মানুহক বচাবলৈ গৈ মৃত্যুমুখত পৰিছে তেখেতৰ আত্মাই স্বৰ্গত স্থান পাওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰৰ পিছতে মাজুলীত শোকৰ বন্যা গড়মূৰ পিতাম্বৰদেৱ চিকিৎসালয়ৰ সন্মুখত সহকৰ্মী তথা শুভাকাংক্ষীয়ে শেষ শ্ৰদ্ধাঞ্জলি জনালে চিকিৎসকগৰাকীক বিক্ৰমজিতৰ মৃত্যুত প্ৰতিগৰাকী সহকৰ্মী উচুকি উঠিল মই ভাবি আছিলো কিবা এটা যেন চমৎকাৰী কৰি পেলাই মানুহটো আহি ওলাই পেলাই ক'বহি দেখিলি কি কৰি দিলো মই মাজুলী হিলাই দিলো অসম হিলাই দিলো এনেকুৱা কিবা এটা ক'ব বুলি ভাবি আছিলো আজি ৰাতিপুৱা মৃতদেহ ওলাইছে বুলি শুনাৰ পৰা মই একেবাৰে শান্তিত থাকিব পৰা নাই ছাৰ আমাৰ বৰ আপোন আছিলে তথাপিতো আমি আশা এটা কৰি আছিলোঁ ছাৰ কিজানি ভাল অৱস্থাত ঘূৰি আহিব কিন্তু ভগৱানে তেখেতক ভাল অৱস্থাত নঘূৰালে তেখেতৰ আজি ডেড বডি ওলোৱাৰ খবৰ পাই আমি খুব দুখত ভাগি পৰিছোঁ ছাৰৰ আত্মাৰ সদগতিৰ কাৰণে আমি ভগৱানৰ ওচৰত
এগছি বন্তি জ্বলাই প্ৰাৰ্থনা জনাইছোঁ। মহানগৰী চিকিৎসক স্বামীৰ ভয়ংকৰ কাণ্ড, পত্নীৰ ওপৰত চলালে ভয়ংকৰ আক্ৰমণ, দাৰে ঘপিয়াই আহত কৰিলে পত্নী। সিমানতে ক্ষান্ত নাথাকি চিকিৎসাৰ চলেৰে চিকিৎসকে পত্নীৰ শৰীৰত প্ৰয়োগ কৰিলে টোপনি অহা ইনজেকশ্যন। সংজ্ঞাহীন বেজী দি 3 মাহ আবদ্ধ কৰি ৰাখে ঘৰৰ ভিতৰতে। ঘৰতে আবদ্ধ কৰি ৰখা পত্নীক মাতৃয়ে উদ্ধাৰ কৰাৰ পিছতে পোহৰলৈ আহিল চিকিৎসক স্বামীৰ ভয়ংকৰ নিৰ্যাতনৰ কাহিনী। ইতিমধ্যে নুনমাটি থানাত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ। চিকিৎসক স্বামী গজেন চন্দ্ৰ নাথৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। নগাঁও জিলাৰ ৰহাৰ ৰন্থলীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক গজেন চন্দ্ৰ নাথ। পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা গজেন নাথক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে ভুক্তভোগীৰ পত্নীয়ে। পুনৰ কৈছো, এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহানগৰীৰ চিকিৎসক স্বামীৰ ভয়ংকৰ কাণ্ড এয়া। পত্নীৰ ওপৰত দাৰে আক্ৰমণ চলাই ভয়ংকৰ ভাৱেৰে আৰু তাৰ পিছতে আঘাতপ্ৰাপ্ত পত্নীক চিকিৎসাৰ নামত কেনেধৰণে পত্নীৰ শৰীৰত টোপনি অহা ইনজেকশ্যন তেওঁ দিয়ে আৰু সংজ্ঞাহীন কৰি ৰাখে। সংজ্ঞাহীন বেজী দি 3 মাহ ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখে। ঘৰতে আবদ্ধ কৰি ৰখা পত্নীক মাতৃয়ে উদ্ধাৰ কৰাৰ পিছতে সমগ্ৰ ঘটনাৰ কথা পোহৰলৈ আহে, নিৰ্যাতনৰ কাহিনী পোহৰলৈ আহে আৰু ইতিমধ্যে ভুক্তভোগীয়ে থানাত এজাহাৰ দাখিল কৰিছে। চিকিৎসক স্বামী গজেন চন্দ্ৰ নাথৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। নগাঁও জিলাৰ ৰহাৰ ৰন্থলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক গজেন চন্দ্ৰ নাথ। পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা গজেন নাথক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ভুক্তভোগী পত্নী। আৰু ইতিমধ্যে আমি ঘটনাৰ সবিশেষ জনাই গৈছো। আমাৰ সাংবাদিক অজয়ৰ সৈতে কিছু সময়ৰ পিছতে আমি সংযুক্ত হ'ম, আমাক সবিশেষ জনাব। 3 মাহ ধৰি অমানসিক অত্যাচাৰ চলাইছিল নিজৰ পত্নীৰ ওপৰত, ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল, টোপনি অহা ইনজেকশ্যন দিছিল, তাৰ পূৰ্বে দাৰে ঘপিয়াইছিল আৰু এনেধৰণে নিৰ্যাতন চলাইছিল পত্নীৰ ওপৰত। চিকিৎসক গৰাকীৰ নাম ইতিমধ্যে আমি কৈছো গজেন চন্দ্ৰ নাথ। সংজ্ঞাহীন বেজী দি পত্নীৰ ওপৰত নিতৌ নিৰ্যাতন চলাইছিল, অমানসিক নিৰ্যাতন চলাইছিল আৰু 3টা মাহে ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিল। মাতৃয়ে এই সমগ্ৰ ঘটনা পোহৰলৈ আনে। মাতৃয়ে যিহেতু লগ কৰিবলৈ যায়, সাক্ষাৎ কৰিবলৈ যায় নিজৰ জীয়ৰীক আৰু তাৰ পিছত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। আৰু ইতিমধ্যে আমি কৈছো যে ৰহাৰ ৰন্থলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে এই মুহূৰ্তত আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক অজয় বৰ্মনৰ সৈতে। অজয় বৰ্মন, প্ৰথমতে ঘটনাৰ সবিশেষ আমি জানিব বিচাৰিম আপোনাৰ পৰা। হয়, নিশ্চয়কৈ এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে মহানগৰীৰ যি নুনমাটিৰ ফৰেষ্ট গেটৰ শান্তিনগৰৰ এগৰাকী যুৱতী, এই যুৱতীগৰাকীক যোৱা 2018 বৰ্ষতে নগৰ ৰন্থলীৰ গজেন চন্দ্ৰ নাথ নামৰ চিকিৎসকজনৰ লগত সামাজিকভাৱে বিয়া দিয়া হৈছিল। কিন্তু চিকিৎসকজনে পূৰ্বতে 2বাৰ বিবাহিত আছিল, সেই কথা কিন্তু যুৱতীগৰাকীক জানিবলৈ দিয়া হোৱা নাছিল। আৰু তাৰ পিছতে যুৱতীগৰাকী যেতিয়া এই তথ্য পোহৰলৈ আহে যে পূৰ্বতেও চিকিৎসকজন 2বাৰ বিবাহিত, সেই কথালৈ তেওঁলোকৰ মাজত মনোমালিন্য হয় আৰু মাজে মাজে সেই কথাই যায় কাজিয়াৰ সূত্ৰপাত হৈছিল। আৰু শেহতীয়াকৈ তেওঁলোকৰ কাজিয়াই এটা ভয়ংকৰ ৰূপ লৈছিল আৰু ভয়ংকৰ ৰূপত পৰিণতিতে চিকিৎসকজনে তেওঁৰ পত্নীক দাউৰে ঘপিয়াই দিছিল। আৰু ঘপিয়াই কিনে এটা কথা উল্লেখ কৰিব লাগিব যে ঘপিয়াই কিনে তেওঁ যিহেতুকে চিকিৎসালয়ত লৈ গ'লে তেওঁৰ সমস্ত ঘটনা পোহৰলৈ আহিব। তেওঁ নিজে ঘৰত ৰাখি কিনে মহিলাগৰাকীক, তেওঁৰ পত্নীক তেওঁ ঘৰতে চিকিৎসা কৰিছিল বিগত 3 মাহ ধৰি। আৰু আমাৰ পত্নীয়ে ইতিমধ্যে আমাক অভিযোগ কৰিছে যে তেওঁৰ যি স্বামী, চিকিৎসক স্বামীয়ে তেওঁক চিকিৎসালয়ত নিয়া নাছিল আৰু তেওঁৰ কথা যেন বেলেগৰ আগত পোহৰলৈ নাহে। তেওঁক প্ৰায় 3 মাহ ধৰি সংজ্ঞাহীন হোৱা বেজী দি কিনে তেওঁক ঘৰত ৰাখিছিল। হয় অজয়, অতি তাৎপৰ্যপূৰ্ণ কথা। ইতিমধ্যে পত্নীগৰাকীয়ে সেই অভিযোগ উত্থাপন কৰিছে। গতিকে বিগত 3টা মাহ ঘৰৰ ভিতৰত টোপনি অহা ইনজেকশ্যন দি তেওঁক ৰখা হৈছিল, তেওঁক সাক্ষাৎ কৰিবলৈ কাকো দিয়া হোৱা নাছিল। কিন্তু এই ঘটনা পোহৰলৈ আহিল কেনেকৈ অজয়? প্ৰথম অৱস্থাত কোনে দেখিলে বা ইতিমধ্যে মাতৃৰ কথা উল্লেখ কৰা হৈছে, অলপমান যদি সেই বিষয়ে জানো অজয়। হয় বাপৰি, যিহেতুকে তেওঁ চিকিৎসক আছিল, তেওঁ ৰাতিপুৱাৰ পৰা চিকিৎসাৰ লগত জড়িত হৈ থাকিব লাগিছিল। গতিকে তেওঁ আৰু তেওঁৰ পত্নী তেওঁৰ যি নগাঁৱৰ বাসভৱন আছে, নগাঁৱৰ বাসভৱনত অকলে থাকে। আৰু ইতিমধ্যে যুৱতীগৰাকীয়ে আমাক জনাইছে যে তেওঁৰ হাতত কোনো ধৰণৰ মোবাইল ফোন বা কোনো ধৰণৰ যোগাযোগৰ ব্যৱস্থা ডক্টৰ স্বামীয়ে তেওঁৰ হাতত থোৱা নাছিল। আৰু তেওঁ ৰাতিপুৱাই তেওঁৰ চিকিৎসা কৰ্মৰ বাবে তেওঁ ওলাই যাবলগীয়া হৈছিল। আৰু সেইটো সময়তে তেওঁ সংজ্ঞাহীন হোৱাৰ বেজী দি থৈ গৈছিল যাতে তেওঁ অইন কোনো ওচৰ চুবুৰীয়া বা অইন কোনো মানুহৰ লগত সংযোগ কৰিব নোৱাৰে। কিন্তু দুৰ্ভাগ্যক্ৰমে এদিন তেওঁ টোপনি দিয়াৰ বেজী তেওঁ ঘৰত আহি পোৱাৰ আগতেই তেওঁৰ পত্নীয়ে সংজ্ঞা ঘূৰাই পাইছিল। আৰু তেনে সময়তে তেওঁ ওচৰৰে এজন লোকৰ এটা মোবাইল ব্যৱহাৰ কৰি কিনে তেওঁ মাতৃৰ লগত যোগাযোগ কৰিছিল, মাতৃক এটা মেছেজ দিছিল। আৰু সেই মেছেজৰ ভিত্তিতে তেওঁৰ যুৱতীগৰাকীৰ মাতৃয়ে সেই স্থানত উপস্থিত হৈছিল আৰু
তেওঁ তাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু শেহতীয়াকৈ যি তথ্য পোহৰলৈ আহিছে যে তেওঁক অকল তেওঁ আমাক অভিযোগ কৰিছে যে তেওঁক সেই নিচাৰ টোপনি টেবলেটে নহয়, টোপনি ইনজেকশ্যন নহয়, সেইটো ড্ৰাগছৰ ইনজেকশ্যনো দিয়া বুলি কৈছিল। আৰু স্বয়ং সেই চিকিৎসকজনেও সেই ইনজেকশ্যন ব্যৱহাৰ কৰে বুলিও অভিযোগ উত্থাপন কৰিছে। আৰু ইতিমধ্যে এই সমস্ত ঘটনা ভিত্তিত নুনমাটি থানাত এজাহাৰ দিয়া হৈছিল। আৰু এজাহাৰ ভিত্তিত আৰক্ষীয়ে সেই চিকিৎসকজনক চিকিৎসকজনক আটক কৰিবলৈ চেষ্টা চলাই আছে যদিও কিন্তু তেওঁ পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে। বাপৰি অৰ্থাৎ বৰ্তমান চিকিৎসকজন পলাতক অৱস্থাত আছে। আৰু এটা কথা জানিম যে এই সমগ্ৰ ঘটনাটো কেতিয়া পোহৰলৈ আহিছিল, কোনদিনাখন পোহৰলৈ আহিছিল, আৰু তেতিয়াৰ পৰাই চিকিৎসকজন পলাতক অৱস্থাত আছিল নেকি? হয় বাপৰি, যোৱা 7 ছেপ্টেম্বৰত যুৱতীগৰাকীয়ে সংজ্ঞা ঘূৰাই পাইছিল। আৰু সংজ্ঞা ঘূৰাই পাই তেওঁ গধূলি প্ৰায় 6-7 মান বজাতে মাতৃলৈ এটা মেছেজ কৰিছিল। আৰু সেই মাতৃৰ মেছেজৰ পিছতে মাতৃয়ে তাৰে পিছদিনাই তেওঁ নগাঁৱৰ যি ৰন্থলীৰ তেওঁ যি বাসগৃহ চিকিৎসকজনৰ বাসগৃহত যাই উপস্থিত হৈছিল। আৰু তাৰে পিছতে চিকিৎসক স্বামী ঘৰত নথকা অৱস্থাত মাতৃ আৰু মাতৃৰ যি কন্যা, এই কন্যাই তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল। কিন্তু ইতিমধ্যে আমাক যুৱতীগৰাকীয়ে জানিবলৈ দিয়া মতে তেওঁলোকৰ যি নুনমাটি ফৰেষ্ট গেটস্থিত যি বাসভৱনলৈকেও এটা দল পঠাইছিল তেওঁক ধৰাৰ কাৰণে বা উকা দলিল লৈ আহিছিল দুজন যুৱকে। তেওঁলোকক মানে চাইন কৰিব দিছিল তাত, যেন তেওঁলোকৰ ভৱিষ্যতে কোনো অসুবিধা নহয়, সেই ভয় ভাবুকি দিয়াৰ কথা উল্লেখ কৰিছে। আৰু ইতিমধ্যে এই সমস্ত ঘটনাই তেওঁলোকে এজাহাৰত উল্লেখ কৰিছে। আৰু আৰক্ষীয়ে এই গোটেই ঘটনাটো এতিয়া অজয় এতিয়া আমি আৰক্ষীৰ ভূমিকা জানিব বিচাৰোঁ। সমগ্ৰ ঘটনাটো বুজি পালো যে মহিলাগৰাকীক টোপনি অহা ইনজেকশ্যন দিছিল, আপুনি ইতিমধ্যে কৈছে যে ড্ৰাগছৰ ইনজেকশ্যনো পুছ কৰা হৈছিল বুলিও আপুনি কৈছে। গতিকে সেয়া সত্য নিৰূপণ কৰিব আৰক্ষীয়ে, কিন্তু তদন্ত কেনেধৰণে আগবাঢ়িব, আৰক্ষীৰ ভূমিকা কেনেকুৱা, আৰক্ষীয়ে কেনেধৰণে আগবাঢ়িছে? কাৰণ এটা অতি তাৎপৰ্যপূৰ্ণ কথা, এগৰাকী চিকিৎসকে নিজৰ পত্নীৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিছে। তেওঁ পূৰ্বতে দুবাৰকৈ বিবাহিত, কিন্তু তেওঁ এইগৰাকী 3 নম্বৰ যিগৰাকী পত্নী, এই পত্নীগৰাকীক তেওঁ এই কথা জানিবলৈ দিয়া নাছিল বা পত্নীৰ পৰিয়ালেও নাজানিছিল। তাৰ পিছতে যেতিয়া এই কথা লৈ তেওঁলোকৰ মাজত যুদ্ধ আৰম্ভ হৈছিল, কাজিয়া আৰম্ভ হৈছিল, তেতিয়া ডাইৰেক্ট ঘপিয়াইছিল আৰু চিকিৎসা কৰিবৰ বাবে চিকিৎসালয়লৈ নিনি ঘৰতে চিকিৎসা আৰম্ভ কৰি লগতে টোপনি অহাৰ ইনজেকশ্যন দি 3 মাহ ধৰি পত্নীগৰাকীক ঘৰত আবদ্ধ কৰি ৰাখিছিল। এইখিনি হৈছে মূল কথা। এতিয়া আৰক্ষীৰ ভূমিকাৰ কথা কওক অজয় বৰ্মন, কেনেধৰণে আগবাঢ়িছে আৰক্ষী? কি কয় সেইগৰাকী, আপুনি যিহেতু যুৱতী বুলি কৈছে বা চিকিৎসকৰ পত্নী, তেওঁ কি কৈছে, আৰক্ষীৰ ভূমিকাৰ ক্ষেত্ৰত কি কৈছে? হয় বাপৰি, এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে নিউজ অসম নৰ্থ দৰ্শকসকলক যে যি চিকিৎসকগৰাকী ইতিমধ্যে পূৰ্বতে আমি নিউজ অসম নৰ্থ দৰ্শকসকলক কৈ আছো যে পূৰ্বতে দুবাৰ তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। আৰু তৃতীয়গৰাকী পত্নী, যি পত্নীৰ লগত বৰ্তমান তেওঁৰ মানে মনোমালিন্য হৈছে, সেই পত্নীয়ে ইতিমধ্যে আমাক উল্লেখ কৰিছে যে তেওঁ পূৰ্বৰ যি দুগৰাকী পত্নীৰ কথা তেওঁক উল্লেখ কৰা নাছিল। আৰু পৰৱৰ্তী যি পত্নীক তেওঁ বিবাহপাশত আবদ্ধ কৰিছিল 5 লাখ টকাৰ বিনিময়ত তেওঁৰ সম্পৰ্কীয় যুৱতীগৰাকীৰ সম্পৰ্কীয় পেহীয়েকে তেওঁক বিয়া দিয়া বুলি কৈছিল কিছু টকাৰ লোভত। আৰু এইখিনি তথ্য পোহৰলৈ অহাৰ পিছত সেই যি তেওঁৰ সম্পৰ্কীয় পেহীয়েক আছে তেওঁলোকে ইতিমধ্যে সেই স্থানেই পলায়ন কৰিছে। আৰু তাৰ লগতে সামন্তলকৈ যি দেখা গৈছে যে আৰক্ষীৰ যি তদন্ত আছে, আৰক্ষী ইতিমধ্যে নগাঁৱৰ যি ৰন্থলীৰ তেওঁৰ চিকিৎসকজনৰ যি বাসগৃহ বা চিকিৎসকজনৰ যি কৰ্মস্থলী আৰক্ষীৰ লোক গৈছিল, কিন্তু তাত ডক্তৰজন পোৱা নাছিল বা ডক্তৰজন পলায়ন কৰা বুলি ইতিমধ্যে আৰক্ষীয়ে জানিবলৈ দিছে। পাপৰি অজয়, ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত জানিব বিচাৰিম যে কেনেধৰণে আৰক্ষীয়ে কেনেধৰণে আগবাঢ়িছে, তদন্ত কিমান দূৰ আগবাঢ়িছে বা আৰক্ষীৰ ভূমিকা কেনেকুৱা, এই সকলোবোৰ জানিব বিচাৰিম। কাৰণ এগৰাকী চিকিৎসক গজেন চন্দ্ৰ নাথ আৰু গজেন চন্দ্ৰ নাথৰ বিৰুদ্ধে পত্নীয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে নুনমাটি থানাত, আৰু ঘটনাৰ সবিশেষ আমি ইতিমধ্যে জনাইছোঁ। আৰু এই গজেন চন্দ্ৰ নাথ ৰহাৰ ৰন্থলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক। হাজবেণ্ডৰ নাম ডক্টৰ গজেন চন্দ্ৰ নাথ। তেওঁ ৰহাৰন্থলী হস্পিটেলৰ ছিনিয়ৰ মেডিকেল অফিচাৰ হয়, গাইনকলজিষ্ট, নগাঁৱৰ। আমাৰ 2018 চনত বিয়া হৈছিলে, মে' 12 তাৰিখে। আমাৰ বিয়াটো ঠিকে চলিলে। তেওঁৰ ইতিমধ্যে মোৰ বিয়াৰ আগতে গম পোৱা মতে তেওঁৰ 2জনী ৱাইফ আছে। ফাৰ্ষ্টজনীৰ লগত ডিভ'ৰ্চ হ'ল, ছেকেণ্ডজনীৰ লগত এতিয়াও কেছ চলি আছে, প্লাছ বাচ্ছা এটাও আছে। এইখিনি মই যেতিয়া মানে গম পালোঁ এই 3 মাহ আগত, এই ঘটনাটো 3 মাহ আগত, তাৰপিছত এনেকৈ ঘটনা গম পোৱাৰ পিছত মই লেপটপত ফটো কিছুমান পালোঁ। তাক সোধোতে কৈছে যে মই ক'লোঁ ঘৰত যে মই ঘৰত এইখিনি কথা কৈ দিম। তাৰপিছত এনেকৈ ক'লে যে দাখন লৈ পেলাই ৰাইট ছাইডে কঁকালত ঘপিয়াই দিলে। তাৰপিছত ইনজেকশ্যন পূৰা লেফ্ট ছাইডে গোটেই চিন আছে, মেডিকেল ট্ৰিটমেণ্ট কৰোৱা হৈছে।
শ্লিপিং ইনজেকশ্যন দিয়া হৈছে মই ফটোখিনি দি দিম গোটেইখিনি স্লিপিং ইনজেকশ্যন কিহৰ কাৰণে দিয়ে শ্লিপিং ইনজেকশ্যন যাতে মই ঘৰৰ মানুহক যাতে ক'ব নোৱাৰোঁ তাৰ বিষয়ে ঘৰত এইখিনি যাতে মই কথাখিনি ক'ব নোৱাৰোঁ এইটো কাৰণে শ্লিপিং ইনজেকশ্যন দিছে আৰু কি আপোনাক গোটেই দিনটো দিনটো খুৱাই থৈ দিয়ে যাতে ৰাতি হ'লে মই তেতিয়া মই জাগি থাকোঁ ৰাতিটো ঘৰত ফোন কৰিব নোৱাৰোঁ দিনত ফোন কৰিম বুলি এনেকৈ মানে ইনজেকশ্যন দিয়ে কিমান দিন টোটেল ক'ব গ'লে 1 year মান দিছে প্লাছ হেৰি এবৰ্চন কৰিছে ঘৰতে ইলিগেল এবৰ্চন যিহেতু গাইনকলজিষ্ট হয় তাৰপিছত মানে এইবিলাক ঘটনা মই চব যেতিয়া মিলাই ক'লোঁ তেতিয়া মানে শ্লিপিং ইনজেকশ্যন দিয়া ষ্টাৰ্ট কৰিলে এইটো ক'ব গ'লে ড্ৰাগছতে পৰে মই ডাইৰেক্ট কৈ দিছোঁ এইটো ড্ৰাগছে হয় চ' এইটো কাৰণে তাৰ কোৱাৰ্টাৰত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই এটাই অনুৰোধ তাৰ যাতে ৰুমত চাৰ্জ ৱাৰেণ্ট দিয়ে গোটেইখিনি পাব মই এইখিনি কৈ দিওঁ আৰু তেওঁ নিজেও লয় ইনজেকশ্যন গোটেইখিনি পাই যাব তো এইখিনি মোক নিজে ড্ৰাগছ বুলিয়ে কৈছোঁ যিহেতু শ্লিপিং মই গম নাপাওঁ ভিতৰত কি দিয়ে এতিয়াও মোক লাগে শ্লিপিং টেবলেট মই লওঁ ৰাতি লৈ পেলাই মই শু গতিকে এইখিনিতো তাৰ চাৰ্জ কৰিলে ওলাই যাব চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ যোৰহাটৰ বাসগৃহলৈ অনাৰ পিছতে শোকত ভাগি পৰে পৰিয়াল তথা আত্মীয়সকল অশ্ৰুসিক্ত নয়নেৰে চিকিৎসকগৰাকীক অন্তিম বিদায় জনালে সকলোৱে নিমাতীঘাট ট্ৰেজেডিত প্ৰাণ হেৰুওৱা চিকিৎসকগৰাকীৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা উল্লেখযোগ্য যে নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ এসপ্তাহৰ পিছত ভেকেলি চাপৰিত চিকিৎসকগৰাকীৰ নিথৰ দেহ উদ্ধাৰ হয় নীলা টি চাৰ্ট ক'লা পেণ্ট পিন্ধি থকা অৱস্থাত NDRF SDRFে উদ্ধাৰ কৰে উৱলি যোৱা মৃতদেহটো কাপোৰ হাতৰ টেটু আৰু ব্ৰেচলেট চাই মৃতদেহটো চিনাক্ত কৰিছিল বিক্ৰমজিৎ বৰুৱাৰ বুলি আৰু আনহাতে বিশ্বনাথত উদ্ধাৰ হৈছিল ডাক্তৰ বিক্ৰমজিৎ বৰুৱাৰ বেগ এগৰাকী নাৱৰীয়াই বেগটো উদ্ধাৰ কৰি চমচাই দিয়ে নদী আৰক্ষীক বেগটো উদ্ধাৰ হৈছিল বিক্ৰমজিৎৰ পেন কাৰ্ড ATM কাৰ্ড আৰু ড্ৰাইভিং লাইসেন্স উল্লেখযোগ্য যে বুধবাৰে নিমাতীঘাটত সংঘটিত ফেৰী দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল এইগৰাকী চিকিৎসক আমি দিগন্ত হাজৰিকাৰ ওচৰলৈ যাম দিগন্তই আমাক এই সন্দৰ্ভত জনাব দিগন্ত আপোনাৰ ওচৰলৈ আহিছোঁ আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে স্তব্ধ হৈ পৰিছে সকলো শোকস্তব্ধ হৈ পৰিছে পৰিয়াল তথা সহকৰ্মী সকলো গতিকে এটা শোকাকুল পৰিৱেশে বিৰাজ কৰিছে দিগন্ত আমি আপোনাৰ ওচৰলৈ আহিছোঁ পাপৰি চাওক আচলতে 7 দিনৰ অন্তত কালি যিহেতু বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হ'ল অত্যন্ত উদ্বিগ্নতাত সময় পাৰ কৰিছিলে পৰিয়ালৰ লোকে সমান্তৰালভাৱে সমগ্ৰ যোৰহাটবাসী বা অসমবাসীয়ে এই বিষয়টোক লৈ সকলোৰে উদ্বিগ্নতাৰে সময় পাৰ কৰিছিলে যে এগৰাকী সুচিকিৎসক যোৱা বুধবাৰ আজি 8 দিন সময় হ'ল আৰু 7 দিনৰ দিনা তেওঁৰ ভেকেলি চাপৰিত তেওঁৰ মৃতদেহ উদ্ধাৰ হ'ল একেবাৰে উৱলি যোৱা অৱস্থাত আৰু SDRF NDRF বাহিনীয়ে তাৰ পৰা মৃতদেহ উদ্ধাৰ কৰি লৈ আহে যিহেতু কালি বিয়লিৰ ভাগত তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই উদ্ধাৰ কৰি আনি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছতেই ঘৰলৈ লৈ অহা হয় ঘৰলৈ লৈ অহাৰ সময়ছোৱাত এক শোকাকুল পৰিৱেশ যিটো পৰিৱেশ আচলতে বৰ্ণনা কৰিব নোৱাৰি ঘৰখনত আচলতে বৃদ্ধ পিতৃ অত্যন্ত আচলতে পুত্ৰৰ মমতাক লৈ আচলতে যি তেওঁৰ দেখিবলৈ পোৱা গৈছিল অত্যন্ত শোকত ভাগি পৰিছিল কালিলৈকে তেওঁ আশা কৰি আছিল যে পুত্ৰ বিক্ৰম উৰফে সিংকু সোনকালে উভতি আহিব ঘৰলৈ উভতি আহিব কিন্তু সেই আশা আৰু হৈ নুঠিল তেওঁৰ নশ্বৰ দেহ এখন আচলতে পুষ্পসজ্জিত বাহনত ঘৰলৈ লৈ অহা হ'ল তাৰ পিছতে অঞ্চলটোৰ নহয় যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে আহি সুচিকিৎসক সামাজিক কাম কাজেৰে জড়িত বিভিন্ন সাংস্কৃতিক মনৰ অধিকাৰী বিক্ৰমজিৎ বৰুৱাক সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জনায় আৰু কালি সন্ধিয়াৰ ভাগতে মন্ত্ৰী অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া উপস্থিত হৈ এইগৰাকী চিকিৎসক শেষ শ্ৰদ্ধাঞ্জলি জনাই পৰিয়ালৰ লোকক পিতৃ মাতৃক সমবেদনা জ্ঞাপন কৰে পাপৰি চাওক কিন্তু এই যি ঘটনা সংঘটিত হ'ল কালি বিক্ৰমজিৎৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগেই অতি দুৰ্ভাগ্যজনক শোকাবহ নিমাতী ফেৰী দুৰ্ঘটনাৰ আচলতে মৃতকৰ সংখ্যা 3জনলৈ বৃদ্ধি পালে তাৰপিছতে 87জন লোকক আচলতে সেই সময়ছোৱাতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে স্থানীয় লোকসকলে আমি গোটেই ঘটনাৰ আচলতে ধাৰাবাহিকভাৱে নিউজ 18 গোটেই প্ৰক্ৰিয়াটো আমি দেখুৱাই আহিছিলোঁ
প্ৰত্যেকটো দৃশ্য বা প্ৰত্যেকটো কথাই আমি নিউজ 18ৰ দৰ্শকসকলক অৱগত কৰিবলৈ প্ৰয়াস কৰিছিলোঁ। আচলতে এই ঘটনাই বহু কথাই কৈ গৈছিলে পাপুৰি, যিটো কথা হয়তো আপুনি উপলব্ধি কৰিছে। যিহেতু নিমাতী ফেৰী দুৰ্ঘটনা যি সংঘটিত হ'ল, সেই সময়ছোৱাত আচলতে নিমাতীৰ যি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যি ধৰণে আচলতে সেই ফেৰীৰ যি চলাচল, সেই চলাচল অব্যাহত ৰাখিছিলে, এই কথাবোৰৰ পৰিণতিতে যি ঘটনা সংঘটিত হ'ল সেই কথাখিনি কিন্তু এতিয়াও চৰ্চিত হৈ আছে। বা নিমাতী ঘটনাৰ যি পাৰ্শ্বক্ৰিয়া, সেই পাৰ্শ্বক্ৰিয়া আজিও অব্যাহত আছে। কালি পৰ্যন্ত মাজুলীৰ যি কমলাবাৰী ফেৰীঘাট, সেই ফেৰীঘাটত বা অফলামুখ ফেৰীঘাটত বিভিন্ন আচলতে যাত্ৰীয়ে ভিৰ কৰি থাকিবলগীয়া হৈছিলে, যিহেতু 6খনকৈ চৰকাৰী নাও জাহাজ চলিব বুলি ঘটনাৰ পিছদিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘটনাস্থলীত উপস্থিত হৈ কৈছিলে। কিন্তু মাত্ৰ 3খন ফেৰীৰে কালিলৈকে আচলতে যাত্ৰীসকল পাৰাপাৰ হৈ আছিল। আজি আৰু কিছু সময়ৰ পিছতেই 10:10 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ নিমাতী ঘাটত উপস্থিত হ'ব। যে এই নিমাতীৰ যি ঘটনা, এই ঘটনাৰ আচলতে যি পৰিস্থিতি বুজ ল'বৰ বাবে, শেহতীয়া যি পৰিস্থিতি, সেই পৰিস্থিতি বুজ ল'বৰ বাবে তেখেতে তাত উপস্থিত হ'ব। যোৰহাট জিলা প্ৰশাসন, যোৰহাট আৰক্ষী প্ৰশাসন, SDRF, NDRF এই সকলোৰে লগত তেওঁ কিন্তু তাতে এটা আলোচনাত মিলিত হ'ব। আৰু যিহেতু এই গোটেই ঘটনাটোৰ তেওঁ ইতিমধ্যে তদন্ত ঘোষণা কৰিছিলে, যোৰহাট জিলা আৰক্ষী প্ৰশাসনে এক ফৌজদাৰী গোচৰ ৰুজু কৰি ইতিমধ্যেই বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰিছে। কিন্তু সেইখিনি পৰ্যায়ক্ৰমে কৰি আছে। ঘটনাৰ আচলতে কিয় সংঘটিত হ'ল বা কিয় আচলতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই যি গাফিলতি বা এই যি আচলতে ঘটনাক লৈ সৰ্বত্ৰ প্ৰতিবাদ প্ৰতিক্ৰিয়া হৈছে, এই কথাখিনি পোহৰলৈ আহিব। কিন্তু বিক্ৰমজিৎ বৰুৱাৰ মৃত্যুৱে সকলোকে মৰ্মাহত কৰিলে পাপৰি। যিহেতু যোৰহাটৰ এগৰাকী সুচিকিৎসক আছিল আৰু যিগৰাকী চিকিৎসক কৰ্মৰত হৈ আছিল মাজুলীৰ গড়মূৰস্থিত অসামৰিক চিকিৎসালয়। এই মুহূৰ্তত জনাব লাগিব দিগন্ত, যিহেতু বিৰতিৰ সময় হৈছে। দিগন্তই আমাক ইতিমধ্যে এই সন্দৰ্ভত জনাইছে আৰু লগতে যিহেতু বিক্ৰমজিতৰ মৃতদেহ ঘৰত আহি পোৱাৰ পিছত কেনেধৰণে পৰিৱেশ শোকাকুল হৈ পৰিছে, কিন্তু তাতোকৈও আমি দেখুৱাই গৈছোঁ যে সহকৰ্মীসকল শোকত ভাগি পৰিছে। গৈছে ন পাইছে উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত। এসপ্তাহে উন্নত নহ'ল নিমাতী মাজুলী সংযোগী যাতায়াত। আজিও নাপালেহি নতুনকৈ দিয়া 2খনকৈ ফেৰী। এখন ফেৰীৰে চলিছে কমলাবাৰী নিমাতী যাতায়াত। পুৱাৰে পৰা টিকটৰ বাবে দীঘলীয়া শাৰী পাতিছে যাত্ৰীসকলে। প্ৰখৰ ৰ'দত টিকটৰ বাবে অপেক্ষা কৰিছে শিশু, মহিলা আৰু ৰোগীয়ে। ফেৰীঘাটত টিকটৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে যাত্ৰীসকলে। যিহেতু 2খনকৈ ফেৰী দিয়াৰ কথা আছিল, গুৱাহাটীৰ পৰা 2খনকৈ ফেৰী পঠিওৱাৰ কথা আছিল, কিন্তু আজি পৰ্যন্ত সেই ফেৰী নাপালেগৈ। এসপ্তাহ হ'ল আৰু নিমাতী মাজুলী সংযোগী যাতায়াত কিন্তু উন্নত নহ'ল। 2খন ফেৰী দিয়াৰ কথা যি ঘোষণা কৰিছিল, সেই ফেৰী কিন্তু আজিও নাপালেগৈ। এখন ফেৰীৰে কমলাবাৰী নিমাতীৰ যাতায়াত বৰ্তমান চলি আছে। আমি প্ৰায় প্ৰতিদিনে আজি 3 দিন ধৰি আমি দেখুৱাই গৈছোঁ যে ৰাইজৰ যি দুৰৱস্থা, যি হাহাকাৰ এটা পৰিৱেশৰ তাত সৃষ্টি হৈছে। আজিও আমাৰ সৈতে আছে ভাস্কৰ জ্যোতি কটকীয়া আমাক দেখুৱাব। হয়, নিশ্চিতভাৱে যোৱা ছেপ্টেম্বৰ যি শোকাবৰ দুৰ্ঘটনা, তাৰ পাছত 7 দিন পাৰ হ'ল, কিন্তু বৰ্তমানেও মাজুলীবাসী যি যাত্ৰীসকলে দুৰ্ভোগ ভুগি আহিছে প্ৰত্যেক দিনাই। আৰু প্ৰখৰ তীব্ৰ ৰ'দত এনেদৰে শাৰী পাতি টিকটৰ বাবে অপেক্ষা কৰিছে। পুৱতি নিশাৰ পৰা আচলতে টিকটৰ বাবে অপেক্ষা কৰিছে বিভিন্নজন লোক আছে, শিশু মহিলাকে ধৰি বিভিন্ন লোক বৰ্তমান ইয়াত উপস্থিত আছে। আৰু সামগ্ৰিক পৰিৱেশ আমি কথা পাতিবলৈ চেষ্টা কৰিম। কেতিয়াবা মই কালি আহিছিলোঁ, কালি পাইছিলোঁ ইয়াত। এতিয়া ৰাতিপুৱা 3টাৰ পৰা পিছতে আছিলোঁ, মানে 65 মানৰ পিছত। এতিয়া আশা কৰিছোঁ টিকেট নাপামগৈ আৰু। টিকেট নাপাওঁ, লাইনটো চব নাই দিয়া। 108 মানুহ বহাব, ইয়াতকৈ 200কৈ মানুহ বেছি আছে। আৰু এটা প্লাছ ফেৰী আছে। এতিয়া এটা টিকেটটো এতিয়া নিদিয়ে, এটা আকৌ ইয়াত লাইন পাতি থাকিব পাৰিব অন্তত। এটাতে আছে লাষ্ট ফেৰী এটাতে আছে। এতিয়া টিকেটটো এইটো দিলেও ভাল পাম, এটা বজাত টিকেটটো এতিয়া দি দিয়ে, নিদিয়ে এতিয়া টিকেটটো। এটা বজাতো আমি ক'ত বহিম? আপুনি নিজে চাওকচোন, বহা জেগা আছে এটা। কালি হোটেলত থাকিবলগীয়া হ'ল। আহিছোঁ ফুৰিবলৈ, কিবা কামৰ এটা সৰু এটা কাম আছিলে। এতিয়া কালি হোটেলত থাকিলোঁ, ৰাতিপুৱা 3টা বজাত উঠি মেলি আহিলোঁ। এতিয়ালৈকে চাহ পানী খাবলৈ জেগা নাই ইয়াত। ভাত পোৱা
আমি ভালকৈ যতনকৈ ৰাখিব নোৱাৰোঁ নিশ্চিতভাৱে আচলতে যাত্ৰীসকলে বিভিন্ন সময়ত দুৰ্ভোগী আহিছে আৰু সমান্তৰালভাৱে ইয়াত যেনেধৰণে ফেৰীৰ ব্যৱস্থা কৰিব লাগিছিলে জিলা প্ৰশাসনে আচলতে দুখনকৈ নতুন ফেৰী দিয়াৰ কথা কৈছিলে কিন্তু বৰ্তমানলৈকে সেই ফেৰী নোহোৱাৰ পৰিপ্ৰেক্ষিতত এনেদৰে যাত্ৰীসকলে তীব্ৰ ৰ'দত পৰি টিকেটৰ বাবে শাৰী পাতি আছে আৰু মাজুলী কমলাবাৰী ঘাটৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ শিশু মহিলাকে ধৰি বিভিন্নজন লোক বৰ্তমান এনেদৰে দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে কিন্তু আচলতে বিকল্প ফেৰীৰ ব্যৱস্থা কৰিব লাগিছিলে এসপ্তাহ উকলি গ'ল বৰ্তমানেও আচলতে বিকল্প ফেৰীৰ ব্যৱস্থা নকৰা এনেদৰে আচলতে মাজুলীবাসী যিসকল যাত্ৰীসকলে ভোগী ভুগিবলগীয়া হৈছে আচলতে এক সময় উত্তপ্ত পৰিস্থিতি বিভিন্নজন লোক আহিছে আচলতে 2-3 দিনকৈ এনেদৰে লাইন পাতি থাকিও বৰ্তমানলৈকে টিকেট নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে সমান্তৰালভাৱে কিন্তু বৰ্তমানলৈকে যি দুখন নতুন ফেৰী অহা কথা আছিলে সেই দুখন ফেৰী বৰ্তমান এই স্থানত উপস্থিত নোহোৱাত মাজুলীবাসী যিসকল যাত্ৰী নাও নিষিদ্ধ হোৱাৰ পিছত মাজুলীৰ ঘাটত অব্যাহত আছে অচলাৱস্থা পৰ্যাপ্ত ৰোপেক্স জাহাজৰ অভাৱত হাহাকাৰ লাগিছে ৰোগী আৰু ছাত্ৰ ছাত্ৰীৰ লগতে শ যাত্ৰীৰ এনেকুৱা আমি এটা পৰিৱেশ ক'ত দেখোঁ বিহাৰত দেখোঁ বিহাৰত যে লাইন পাতে বডিত উঠিবলৈ আগতেতো নাওবিলাকত তেনেকৈ বডিটো উঠায় ভিতৰতো উঠায় গাড়ীৰ মানুহ ওপৰত যিমান উঠে মানুহ ভিতৰত সিমান উঠে মাজুলীত হাহাকাৰ ঘাটৰ চৌদিশে যাত্ৰীৰ ভিৰ নাই টিকট এটা টিকটৰ আশাত 3 দিন ধৰি ঘাটতেই খাপ পিটিছে এইগৰাকী বৃদ্ধই বেমাৰে ধৰক বৰক কৰা শৰীৰ টিকা ফটা ৰ'দৰ খাও খাও মূৰ্তি অন্ধকণ্ঠ শুকাই গৈছে পিয়াহত এনে অৱস্থাত মনৰ ক্ষোভ মনতেই মাৰ নিয়াৰ চেষ্টা কৰি 3 দিনৰ অন্তহীন অপেক্ষা বৃদ্ধগৰাকীৰ 3 দিন হ'ল অহা এই 3 দিনত আমি এদিনো আজি টিকেট পোৱা নাই আমি এটা লোকৰ মানুহৰ ঘৰত গৈ সোমাই আছোঁ এতিয়া লানি পাতি মানুহৰ ৰ'দত থাকিব পৰা নাই এই লানিত কেনেকৈ আমি থাকোঁ এই ইমান ৰ'দত আমি কেনেকৈ হেৰি কৰি থাকিম আমি লোকৰ ঘৰে আছোঁ এতিয়া টিকেট কাটিবলৈ যাব পৰা নাই অলেখ মানুহ বৃদ্ধ বৃদ্ধা মহিলা যুৱতী ছাত্ৰ ছাত্ৰী কোনোবাই যদি মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ ওলাইছে আন কোনোবাজন ওলাইছে চিকিৎসা কৰিবলৈ ডিগ্ৰী এডমিশ্যন কাইলৈ লাষ্ট ডেট আছে কোনোবাজন আহিছে পুৱা 3 বজাত কোনোবাজনে টিকট পাইছে আন কোনোবাই মনোৰথে অপেক্ষা কৰিছে ঘাটত পৰিণতিত ক্ষোভত ফাটি পৰিছে যাত্ৰী এনেকুৱা পৰিৱেশ আমি দেখা নাছিলোঁ জীৱনত এইটো বয়সলৈকে কিন্তু এইটো যে এতিয়া চকু মূৰ খালে ঘটনাটো হোৱাৰ কাৰণে কিন্তু এনেকুৱা আমি এটা পৰিৱেশ ক'ত দেখোঁ বিহাৰত দেখোঁ বিহাৰত যে লাইন পাতে বডিত উঠিবলৈ আগতেতো নাওবিলাকত তেনেকৈ বডিটো উঠায় ভিতৰতো উঠায় গাড়ীৰ মানুহ ওপৰত যিমান উঠে মানুহ ভিতৰত সিমান উঠে সকলোকে সন্তুষ্ট কৰিব নোৱাৰিলেও পৰাখিনি কৰিছে আভ্যন্তৰীণ জল পৰিবহণৰ কৰ্মচাৰীয়ে পূৰ্বে ঘৰতে শুই বহি কটোৱা বহুকেইজন কৰ্মচাৰী এতিয়া নিয়মিতভাৱে আহিছে ঘাটলৈ তদাৰক কৰিছে কাম কাজ বৃদ্ধ বৃদ্ধা ৰোগীয়া আৰু ছাত্ৰ ছাত্ৰীক পাৰে মানে সহায় কৰাৰ চেষ্টাও কৰিছে তেওঁলোকে পেচেঞ্জাৰ 230 জন আছে 30 আছে তাৰমানে 230 জন নহ'লে যেন আমাৰ মানে কি এক্সামৰ কিছুমান ষ্টুডেণ্ট আছিলে আৰু পেচেণ্ট আছিলে কেইজনমান সেইকেইজনক দিয়া হৈছে চান্স দিয়া হৈছে 2018 চনৰ 5 ছেপ্টেম্বৰত গুৱাহাটীত সংঘটিত নাও দুৰ্ঘটনাৰ পিছতেই সৃষ্টি হৈছিল অনুৰূপ পৰিস্থিতি কিন্তু কেইদিনমান পিছতে সকলো পাহৰি অনিয়মকে নিয়ম কৰি লৈছিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এইবাৰ তাৰ পুনৰাবৃত্তি হোৱাৰ বিপৰীতে বিভাগে অধিক জাহাজৰ ব্যৱস্থা কৰি যাত্ৰীক সকাহ দিব বুলি আশা মাজুলীবাসীৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰি দলং হোৱালৈ এনেদৰেই 4 বছৰ কষ্ট সহিবলৈ সাজু মাজুলীৰ ৰাইজ মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময় হৈছে পুনৰ এটি বিৰতি